উখল মাখল পৰিৱেশৰ মাজেৰে চিচিবৰগাঁও ধুনাগুৰি কলিতা গাঁৱত আৰম্ভ হ'ল বিশাল আধ্যাত্মিক কাৰ্যসূচী। ভক্তি ৰসত বুৰ গ'ল গয়া ৰাইজ। সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশী কুশল মংগল কামনাৰে 7 দিনীয়াকৈ ধুনাগুৰি কলিতা গাঁৱত ৰাইজে আয়োজন কৰিছে এই বিশাল অনুষ্ঠান। ধুনাগুৰি বৰনামঘৰত আয়োজিত অনুষ্ঠানৰ আজি পুৱাৰ পৰাই দেখা গ'ল উখল মাখল পৰিৱেশ। পতাকা উত্তোলনৰ পিছতে বিভিন্ন ক্ষেত্ৰত জড়িত অৰ্ধ শতাধিক ব্যক্তিৰ চিৰশান্তি কামনাৰে জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি। সদ্য প্ৰয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গৰো আত্মাৰ চিৰ মুক্তি কামনা কৰি ৰাইজে অৰ্পণ কৰিলে গভীৰ শ্ৰদ্ধাৰ্ঘ্য। ইয়াৰ পিছতে আৰম্ভ হ'ল হৰিনামৰ প্ৰসংগ। নাম প্ৰসংগত ভাগ ল'লে যুৱকৰ বহু বয়স্ক ব্যক্তিলৈকে। সুললিত নাম ৰসাস্বাদন কৰি আপ্লুত হৈ পৰিল। ভক্তি ভাৱত গদগদ হৈ পৰিল ভক্তপ্ৰাণ ৰাইজ। অপায় অমংগল নাশী শান্তি সমৃদ্ধি বিচাৰি অষ্টাংগী সেৱা। 7 দিনীয়া অনুষ্ঠানত নিশা আমন্ত্ৰিত শিল্পীৰ দলে পৰিৱেশন কৰিব ভক্তিগীত, লগতে পৰিৱেশন কৰিব কেইবাখনো জনপ্ৰিয় ভাওনা। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ডেইলী নিউজ। ৰাইজৰ সহযোগত 7 দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী বিশ্ব শান্তি জনগণৰ মংগল আয়োজন কৰা হৈছে। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী চলি আছে। এতিয়া খন্তেক পিছতেই আমাৰ ভাগৱত উদ্বোধন হ'ব। তাৰপিছতে ভাগৱতৰ আৰম্ভণি হ'ব। পুৱা ভাগৰ পৰা আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলি আছে। পিছতে পৰ্যায়ক্ৰমে ভাগৱত পাঠ আমাৰ চলি থাকিব। এখন ভাওনা আছে ভগৱত দৰ্শত। ডিব্ৰুগড় পাঞ্চজন্য নাট্যগোষ্ঠী দলটি আহি ইয়াত আমাক প্ৰদৰ্শন কৰিবহি। সেই মূল আকৰ্ষণ। তাৰ আগৰ দিনাখন ভাওনাৰ আগৰ দিনাখন আমাৰ মৰিগাঁৱৰ পৰা পাঠক এজন আহিব, প্ৰিয়দৰ্শন ডেকা। তেখেতে আহিব। আগদিনাখন 13 তাৰিখৰ দিনাখন পাবহি 13 মাৰ্চত। আমি আজি ৩-৪ মাহ জোৰা প্ৰচেষ্টাৰ ফলত আজি প্ৰথম দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা পুৱাৰ ভাগৰ পৰা আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে। ভাগৱতৰ যি ধৰ্মধ্বজাও ইতিমধ্যে উত্তোলন হৈ গৈছে। আৰু আমি দূৰ দূৰণি ভক্তপ্ৰাণ আইবা বহু সমস্ত কাইলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতলোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ এই আমগুৰি অঞ্চলৰো বহু জনপ্ৰতিনিধি লগতে বিষয়ববীয়াসকলে আমাক যৎপৰোনাস্তি সহায় কৰিছে। আৰু এনেকুৱা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আমি অকলেই এখন গাঁৱে কৰাটো সম্ভৱ মুঠেই নহয়। যিহেতুকে আমি বিভিন্ন জনৰ পৰা সহযোগিতা বিচাৰিছিলোঁ, সকলোৱে আমাক যি সহযোগিতা আগবঢ়াইছে আমি নথৈ সুখী হৈছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ যুৱ উশৃংখলতা, যি শিশুসকলৰ যি আধ্যাত্মিক জ্ঞান অবিহনে আমি দেশখন প্ৰগতি পথলৈ আমি আগুৱাই লৈ যাব নোৱাৰোঁ। সেয়েহে আমি আশা ৰাখিছোঁ এই আমাৰ যি ভাগৱত শোভাযাত্ৰা, এই ভাগৱত যি আমাৰ ইয়াতে কীৰ্তন হ'ব, এই কীৰ্তন জৰিয়তে বিশ্ববাসীলৈ আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। এইদৰে এনেধৰণৰ অনুষ্ঠান হৈ উঠক। এনে অনুষ্ঠানৰ জৰিয়তে গোটেই বিশ্বখন শান্তিময় হওক। ডেকা গাভৰুসকলৰ যি উশৃংখলতা পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশবিলাক নিৰ্মূল হওক, আমি তাকে কামনা কৰিছোঁ। আমি 7 দিনীয়া যি ভাগৱত ইয়াতে যি কীৰ্তন হ'ব, এই শেষৰ দিনা আমাৰ এখন অতি গুৰুত্বপূৰ্ণ ভাওনাও ইয়াতে গুৰুজনাৰ ৰচিত এখন ভাওনাও ইয়াত প্ৰদৰ্শন কৰা হ'ব। এই ভাওনা দিনাখনো আমি আপোনালোকৰ নিউজ চেনেলসমূহক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে উপভোগ কৰিবলৈ আহিব। আৰু যিসকলে আমাক শাৰীৰিক মানসিক ধৰণৰ সহায় সহযোগিতা আগবঢ়ালে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু কেইমুহূৰ্তমানৰ পাছতে আমাৰ ভাগৱতৰ যি শুভাৰম্ভণিৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ। আৰু আজি ভাগৱতৰ যি প্ৰথম আৰম্ভণি ধেমাজি জিলাৰ বিষ্ণুপুৰৰ বিজয় মুদৈ নামৰ এজন ব্যক্তিক আমি বিশেষভাৱে নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। আমি ধন্যবাদ জনাইছোঁ সকলোকে। আৰু নিশ্চয় আপোনালোকে আহি আমাক এইকণ সময় দিয়াৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। কৃষ্ণ।